হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা ৰাখিছোঁ সকলো ভালে আছে। আজিৰ খাদ্য আছিল দুপৰীয়াৰ খোৱা। এয়া ৰেডিমেড থাই কাৰী, এয়া দেখা পাইছে। আৰু এই থাই কাৰীটো বনাবৰ কাৰণে খালি নাৰিকলৰ গাখীৰ লাগে, নাৰিকলৰ গাখীৰ আৰু ইয়াত থকা মছলাখিনি দিব লাগে। একেবাৰে সহজ। আৰু লগতে এনেকৈ গাজৰ আপুনি যি চব্জি দিব বিচাৰে সেইবিলাক দিব পাৰে। আৰু মছলাখিনিৰ লগত মিলাই একেবাৰে ৰেডি হয়। নাৰিকলৰ গাখীৰখিনি দিব লাগে, বাছ একেবাৰে ইজি বস্তুটো বনোৱা। আজি দুপৰীয়াৰ খোৱা আছিল থাই কাৰী, দেখা পাইছে নাৰিকলৰ গাখীৰ দি। আজি থাই কাৰীৰ লগতে আছে, মই খাম পন্তা ভাত আৰু এনেকৈ পানী দিম, পানী দিয়া নাই, ভাতখিনি সোধা এনেই থৈ দিছিলোঁ আৰু এনেকৈ মই পানী দি পেলাই খাম। আজি থাই কাৰীৰ লগতে খাম মই এনেকৈ বুটৰ বটা আছে, কেঁচা বুট মই বুটিছোঁ জলকীয়া দি পেলাই। আৰু এয়া পিঁয়াজ দেখা পাইছে, জলকীয়া দেখা পাইছে আৰু লগতে থাই কাৰী আৰু এনেকৈ ভাত খাম। লগতে আছে পমফ্লেট মাছ আৰু এয়া থাই কাৰী, এইবাৰ খাম।